একদম কেঞ্চাৰ বেমাৰলৈকে অসমত সকলো স্বাস্থ্যৰ চিকিৎসা সকলো বেমাৰৰ চিকিৎসা ফ্ৰী হ'ব আৰু কোৱালিটি হেল্থ কেয়াৰ দিয়া হ'ব এইটো আমাৰ গ্যাৰান্টি এইখিনিয়ে আমাৰ মূল কথা আৰু আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে সুধিব পাৰে কি কৈছে হয় হয় ডেফিনেটলি আপোনালোকে এটা বস্তু খাটাং থাকিব পাৰে যে ৰাইজৰ দলে যদি চৰকাৰলৈ আহে উইদিন 24 আৱাৰ্ছ কিছুমান বিষয়ৰ ওপৰত গোচৰ ৰুজু কৰা হ'ব আৰু উইদিন 7 ডেজ দোষীসকলক গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব হয় হয় আজি আজি গৌৰৱ গগৈ ডাঙৰীয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া আজি দিনৰ ৰাতিপুৱা 9:30 9:30 আমাৰ কাজিৰঙা অৰ্কিড পাৰ্কলৈ গৈছিলে আমাৰ যোগাযোগ হৈছিলে আৰু আজি ৰাতিপুৱা তেখেতে আমাৰ লগত আলোচনাত বহাৰ প্ৰস্তাৱ দিছিলে আৰু সেই অনুসৰি আমি আজি ৰাতিপুৱা 9:30 পৰা 11:30 লৈকে অতি মনোযোগেৰে অতি সৌহাৰ্দ্যপূৰ্ণভাৱে মই আৰু গৌৰৱ আমি দুজনে প্ৰদেশ কংগ্ৰেছৰ সভাপতি আৰু ৰাইজৰ দলৰ সভাপতিয়ে আমি দীঘলীয়া 2 ঘণ্টা জোৰা অতি সৌহাৰ্দ্যপূৰ্ণ আলোচনাৰ অংশগ্ৰহণ কৰিলোঁ আলোচনাত বেসিক্যালি বেলেগ বেলেগ কথা কৈছে কিন্তু বেসিক্যালি আমি 2026 চনৰ বিধানসভা নিৰ্বাচনৰ এলায়েন্স সম্পৰ্কে বা বিৰোধী মিত্ৰতা সম্পৰ্কে আলোচনা কৰিছোঁ ইয়াৰ আগৰবাৰ আলোচনা কৰিবলৈ যাওঁতে দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ লগত আমাৰ ৰাছেল হুছেইন আৰু ভাস্কুদি শইকীয়াৰ যি আলোচনা হৈছিলে তাত যেটো জটিলতা আহিছিলে সেই জটিলতা যথেষ্ট পৰিমাণে আঁতৰিছে যথেষ্ট সৌহাৰ্দ্যপূৰ্ণ আলোচনা আছিলে মই স্পষ্টকৈ গৌৰৱক কৈছোঁ যে 2026 চনত ৰাইজৰ দলে তোমাক অসমৰ মুখ্যমন্ত্ৰী হিচাপে চাব খোজে স্পষ্টকৈ কৈছোঁ গৌৰৱ গগৈ 2026 চনত আমি ৰাইজৰ দলে মুখ্যমন্ত্ৰী হিচাপে চাব খোজো স্পষ্টকৈ কৈছোঁ আৰু সেইকাৰণে মই স্পষ্টকৈ কৈছোঁ যে 2026 চনত আমি মৰণপ্ৰণ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈ ঐক্যবদ্ধভাৱে 2026ত আমি সাম্প্ৰদায়িক আৰু ফেচিবাদী বস্তুৰ মূল্য বৃদ্ধি কৰি অসমৰ জনগণক একদম বৰবাদ কৰি দিয়া আৰু ব্যৱসায় বাণিজ্য শেষ কৰি দিয়া বিজেপি চৰকাৰক আৰু হিমন্ত বিশ্ব শৰ্মাক আমি পৰাজিত কৰিব খোজো আৰু এই ক্ষেত্ৰত গৌৰৱ আৰু মোৰ একদম একমতত আমি উপনীত হৈছোঁ যে 2026ত আমি বিজেপি চৰকাৰক পৰাভূত কৰিবৰ কাৰণে ঐক্যবদ্ধ হ'ম তাৰ পাছত আমি আসন বুজাবুজিক লৈ আলোচনাত বহিলোঁ দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ দিনত আলোচনাত আসন বুজাবুজিক লৈ যি একেবাৰে মানে আপোনাৰ কি ক'ব এটা সংকটত আমি উপনীত হৈছিলোঁ আমি ভাবি লৈছিলোঁ যে আৰু কোনো পধ্যে এলায়েন্স নহ'ব আৰু সেইকাৰণে আমি জৰুৰী আজি কাৰ্যনিৰ্বাহক বৈঠক আয়োজন কৰিছিলোঁ গৌৰৱ গগৈৰ লগত আলোচনাৰ পাছত সেই যিটো অচল অৱস্থা ষ্টলমেট যিটো আছিলে সেই অচল অৱস্থাটো নাইকিয়া হৈছে এতিয়া মই মানে গৌৰৱ গগৈৰ কাৰণে মই মানে একদম বাহু মুকলি কৰি দিছোঁ গৌৰৱ গগৈৰ কাৰণে বাহু আলিংগনৰ কাৰণে বাহু আমি ৰাইজৰ দলে মুকলি কৰি দিছোঁ মাত্ৰ আৰু 4টা খোজ দি দিলেই 4 ইঞ্চি আগলৈ আহিলেই আমাৰ ৰাইজৰ দলৰ লগত কংগ্ৰেছৰ মিত্ৰতা চূড়ান্ত হৈ যাব মাত্ৰ 4টা খোজ বা 4টা ইঞ্চি মাত্ৰ 4টা খোজ যদি গৌৰৱে আগুৱাই নিয়ে
আমি মানে একদম আহিছোৱে আৰু গৌৰৱো সেইডোখৰত আছে ময়ো এইডোখৰত আছোঁ একদম মইতো আগবাঢ়ি আহিলোৱে এতিয়া গৌৰৱে মাত্ৰ 4 খোজ আগবঢ়াই দি দিলে আমাৰ সেইদিনাৰ পৰাই আমি একেলগে কাম কৰিব পাৰোঁ 4 খোজ যদি তেওঁ আগবঢ়াই দিয়ে তেতিয়াহ'লে আৰু 4 খোজ আগবঢ়াই দিলে তেতিয়াহ'লে আমি একদম সম্পূৰ্ণৰূপে আমাৰ মাজত এলায়েন্সটো কমপ্লিট হৈ যাব সেইকাৰণে মই আপোনালোকক কওঁ যে আজিৰ আলোচনা অত্যন্ত সৌহাৰ্দ্যপূৰ্ণ অতি বিস্তৃত অতি বন্ধুত্বপূৰ্ণ আৰু অতি মনোৰম আলোচনা আছিলে সঁচাকৈ গৌৰৱৰ লগত মই ইমান দীঘলীয়াকৈ কেতিয়াও কথা পতা নাছিলোঁ আজি গৌৰৱৰ লগত কথা পাতি বহুত সুখী হ'লোঁ মই ভাবি আছিলোঁ মানে গৌৰৱ বৰ ৰিজাৰ্ভ বুলি কিন্তু গৌৰৱে পূৰা সাৱলীল ধুনীয়া সাৱলীলভাৱে একদম মানে সকলো বিষয় আমি ডিটেইলছত আমি কথা পাতিছোঁ আৰু ডিটেইলছত কথা পতাৰ পাছত আমাৰ প্ৰায় বেছিভাগ বিষয়ে মীমাংসা হৈ গৈছে প্ৰায় বেছিভাগ বিষয় মই প্ৰস্তাৱ দিছিলোঁ যে আমি এখন কি কয় কমন মিনিমাম প্ৰগ্ৰেম হ'ব লাগে সেইটো গৌৰৱে কৈছে যে নহ'লে প্ৰথমতে আমি সকলোৱে নিজৰ নিজৰ ইস্তাহাৰকেইখন উলিয়াই লওঁ তাৰপাছত দেখা যাব আৰু যদি কমন মিনিমাম প্ৰগ্ৰেম নহয়ও তেতিয়াহ'লেও আমি আমাৰ ইস্তাহাৰবিলাকৰ যিবিলাক বিষয় সেইবিলাক কেনেকৈ ৰূপায়ণ কৰিব পাৰি ৰূপায়ণ কমিটি এখন গঠন কৰি লওঁ এই বুলি কৈছে আৰু গৌৰৱে একদম স্পষ্ট ভাষাত কৈছে যে বিজেপিক পৰাভূত কৰিবৰ কাৰণে কংগ্ৰেছ সম্পূৰ্ণৰূপে এলায়েন্সৰ কাৰণে প্ৰস্তুত আৰু ময়ো মুকলিমূৰীয়াকৈ কৈছোঁ যে এলায়েন্সৰ কাৰণে আমি অধৈৰ্য হৈ গৈছোঁ সোনকালে কৰা গতিকে অতি সোনকালে মীমাংসা হৈ যাব গৌৰৱৰ লগত কথা পতাৰ পাছত আমাৰ এই এলায়েন্স সম্পৰ্কে যি চিটৰ বিস্তৃত কথা আলোচনা কৰি থকা দেৱব্ৰত শইকীয়া ডাঙৰীয়াই মোৰ লগত ফোনত 2-3 বাৰ আকৌ আলোচনাত বহিলে ফোনযোগে গতিকে সেইফালেও চিটৰ ডিটেইলছতো আমি কিছু পৰিমাণে এতিয়া আগবাঢ়ি গৈছোঁ গতিকে মই ক'লোৱে মাত্ৰ 4টা খোজ আগবাঢ়ি আহিলেই গৌৰৱ আমাৰ দুইটাৰ মাজত হাগিংটো হৈ যাব আৰু পুৰা আমি ইজনে সিজনক আলিংগন কৰি একদম হিমন্ত বিশ্ব শৰ্মাৰ বুকু কপাই দিব পাৰিম মানে মোটামুটি আজি মই ক'লোৱে নহয় কিছু পৰিমাণে আমি আগবাঢ়িলোৱে মই আপোনালোকক কৈ দিওঁ এটা কথা কৈ দিওঁ ন আমি 20টা চিট বিচৰা নাই আমি 20টা চিটৰ তালিকা দিছোঁ কিন্তু চিট বিচাৰিছোঁ 15টা একদম ক্লিয়াৰলি আপোনালোকক আজি কৈ দিছোঁ এনেই লুকুৱাই থৈ লাভ নাই হয়নে নহয় কওক এইটো লুকুৱাই থৈ লাভ নাই আপোনালোকক আমি ক্লিয়াৰ কৰি দিছোঁ আমি 20টা চিটৰ তালিকা দি দিছোঁ আৰু তাৰ ভিতৰত আমাক 15টা চিট দিলেই হ'ব বুলি কৈছোঁ আৰু আজি গৌৰৱে গোটেই তালিকাখন তন্নতন্নকৈ চাই মোক কৈছে যে অখিদা আপোনালোকৰ তালিকাখন বহুত ভাল আপোনালোকে সঁচাকৈ প্ৰেক্টিকেলি আপোনালোকে য'ত জিকিব সেইখিনিকে দিছে আপোনালোকে এনেকৈ কৈছে আপোনালোকে একচুৱেলি কমপ্লেইন কৰিবলগীয়া একো তালিকাই দিয়া নাই কৈছে আপোনালোকে ইমান ধুনীয়া তালিকা দিছে যে আপোনালোকৰ য'ত সংগঠন আছে আপোনালোকে তাকেই দিছে গতিকে এইটো একদম প্ৰেক্টিকেল তালিকা আৰু এই তালিকা গ্ৰহণ কৰিব পালে তেওঁ সুখী হ'ম বুলি কৈছে কিন্তু কৈছে যে মোৰো দলৰ কিছুমান বাইণ্ডিংছ আছে গতিকে সেই কথাকেইটা তেওঁ পাতি ল'বলৈ ময়ো এটা তেওঁ হিচাপ দি দিছোঁ যে 15টা মোক লাগিবই 15টাৰ তলত যাবৰ কাৰণে আমাৰ দলে কোনো পধ্যে আমাৰ একদম মানে মিটিং পাতি কি কয় আপোনাৰ প্ৰতিনিধি সভা পাতি দলে আমাক কৈছিলে যে 20টাৰ তলত যাব নোৱাৰিবা মই দলক বাৰম্বাৰ ৰিকুৱেষ্ট কৰি ভৰিয়া খাতে ধৰি সেইটো 15টা চিটলৈ নমাইছোঁ নিজে 20টা চিটৰ পৰা মই 15টা চিটলৈ নমাইছোঁ এতিয়া 15টা চিট আমাক লাগে এতিয়ালৈকে 15টা চিটৰ ক্ষেত্ৰত সন্মতি প্ৰদান কৰা নাই আৰু মাত্ৰ কেইটামান চিটৰ সন্মতি প্ৰদান কৰি দিলেই একদম আমাৰ এলায়েন্স ক্লিয়াৰ হৈ যাব সেইটো মই ইমান কথা ক'ব নোৱাৰিম সেই বিষয়ে মই ইমান ক'ব নোৱাৰিম আপোনালোকক 15টা চিট আমি পাব খোজো
আৰু 15টা সিট মানে ওচৰাচৰি হৈ গৈছে আৰু অকমান আগবাঢ়ি দি দিলে খেলাই খতম মুঠতে হিমন্ত বিশ্ব শৰ্মাৰ মোৰ অহা 2 দিন বা 3 দিনৰ ভিতৰত গৰম হোৱাটো খাটাম কথাবিলাক কন্ট্ৰাডিক্ট কৰিছে আপুনি কৰবাত কৈছে মিত্ৰতা হৈ গ'ল একো প্ৰব্লেম নাই কৰবাত আকৌ 15টা চৰ্ত এটা বান্ধি দিয়াৰ দৰে হৈছে নহয় সেই আপোনালোকে আকৌ নিউজ লাইভে উলিয়ালে এটা নতুন বুদ্ধি আকৌ এটা উলিয়ালে সদায় আপোনালোকে মোক চৰ্ত বান্ধি দিয়ে কি বুলি কয় এটা হেৰি বুলি কয় ডেডলাইন বান্ধি দিয়ে চৰ্ত বান্ধি দিয়ে ক'ত চৰ্ত বান্ধি দিলো মই ক'লো যে তাক একদম গবা মাৰি ধৰিবলৈ গৈছো সি 4টা খোজ আগবাঢ়ি আহিলে খেলাই খতম আৰু মই ইমান মুকলিকে কৈছো গবা মাৰি ধৰা মোকতো আপোনালোকে নিউজ লাইভে সদায় কৈয়ে থাকে ই য'তে ত'তে গবা মাৰি ধৰা বুলি আপোনালোকে কৈয়ে থাকে এতিয়া গৌৰৱক একদম গবা মাৰি ধৰো অৱস্থাত আছো দুইটাই আমি ইটোৱে সিটো কালিংগন কৰিবলৈ লৈ আছো মাত্ৰ অকমান আগবাঢ়ি দিলে এই মোৰ মতে এদিন 2 দিনৰ ভিতৰত হৈ যাব মই যিমান দূৰ জানো আজিয়ে হাই কমাণ্ডৰ ওচৰলৈ লিষ্ট গৈ পাই যাব আজিয়ে পাই যাব আৰু 2 দিনৰ ভিতৰত নিশ্চয় আৰু এটা আলোচনা হ'ব আৰু আলোচনা কৰি আমি এইটো মীমাংসা কৰিম মুঠতে কোনো পধ্যে মানে হিমন্ত বিশ্ব শৰ্মাৰ নিউজ লাইভ নিজিকে অসমৰ ৰাইজ জিকিব আৰে মাজত 4টা খোজ আছে মাত্ৰ মাজত 4টা খোজ আছে অকমান আগবাঢ়ি দিলে খেলা খতম বুলি কৈছো নে নাই আহি আছো দুইটা ধৰ অৱস্থাত আছোৱে আৰু আৰে কি ধুনীয়াকে ফেচবুকত কৈছে কি ধুনীয়াকে টিভিত কৈ থৈ গৈছে আপোনালোকৰ চেনেলবিলাকত ওলাই আছে এতিয়া আপোনালোকৰ চেনেলবিলাকত চব ওলাই আছে গৌৰৱে যি কৈছে মইতো একো বাইতে দিয়া নাই মোক ধৰি লৈহে কৈছে এক লাইন কওক মই কৈছো গৌৰৱে যি কৈছে সেইটোৱে সঁচা আমি অসমৰ কাৰণে খুব সাংঘাতিক ধৰণে ডেডিকেটেড এটা টিম গতিকে আমাৰ দলে যিজনক সিট দিব তেওঁ খেলিব যিজনক সিট নিদিয়ে তেওঁ নেখেলো বুলি লগে ক'ব আমাৰ দলত সেইবিলাকৰ প্ৰব্লেম নাই আমাৰ দলত যদি আমি কওঁ যে আপুনি খেলিব নালাগে এবাৰ অসমৰ স্বাৰ্থত খেলিব নালাগে আমি হলো আটাইতকৈ আদৰ্শৱান ডেডিকেটেড পাৰ্টি এটা আমাৰ আপোনালোকে মোক উলিয়াই থাকে যে অখিল গগৈ সব কথাতে মানে সিদ্ধান্ত দিয়ে এহেঁতি জানে গোটেইকেইটা সুধি লওক গোটেই মূল মানুহকেইটা সুধি লওক গোটেই মূল মানুহখিনি ইয়াত বহি আছে সুধি লওক যে সিদ্ধান্ত আমাৰ দলৰ মই লওঁ নে আমাৰ দলৰ সিদ্ধান্ত আমাৰ দলৰ এই মানুহবিলাকে লয় তাৰপিছত মোক খালি ক'বলৈ দিয়াৰ কাৰণে মই মুখখনেৰে মাতি দিওঁ কাৰণে চব ভিলেনটো আপোনালোকে মোক বুজাব লাগে গতিকে মই একদম স্পষ্টকৈ কৈ দিছোঁ এলায়েন্স মোটামুটি একেবাৰে 80% হৈ গ'ল 80% মাত্ৰ 20% বাকী আছে এই 20% হওঁ অৱস্থাত আছে অকণমান গ্ৰীণ ছিগনেল আহোঁ অৱস্থাত আছে হৈ যাব আগতেতো হোৱাই নাছিলে এলায়েন্সৰ কথাটোত এনেকুৱা ষ্টলমেট এটা আহিছিলে এনেকুৱা ধৰণৰ স্থবিৰতা এটা আহি গৈছিলে যে এলায়েন্স নহ'ব বুলি আমি কনফাৰ্ম হৈ কালিতো সিদ্ধান্ত লৈ আজি আমি মিটিং দি দিছিলোঁ যে আজি এলায়েন্স নহ'ব গ'ল কিন্তু এতিয়া মই কি বুলি ক'লোঁ মইতো মিটিং গৈ পোৱাই নাই তাৰ আগতে মই ঘোষণা কৰি দিলোঁ কাৰণ ফোনতে আমাৰ গোটেই কমিটিৰ লগত আলোচনা হৈ গ'ল বুজিছেনে নাই সেইকাৰণে মই একদম ক্লিয়াৰলি আপোনালোকক ক'লোঁ এলায়েন্স হোৱাটো প্ৰায় খাটাং কিন্তু তাৰ কাৰণে গৌৰৱ গগৈ আৰু 4টা খোজ দিব লাগিব সেই জটিলতা সেই 4টা খোজৰ জটিলতা অকল গৌৰৱ গগৈ 4টা খোজ দি দিলে হ'বই আৰু ইমান টেনশ্যন নল'ব নাই টেনশ্যনটো মোক দিয়ক না মোক আৰু গৌৰৱক দিয়ক আৰে মই ক'লো নহয় 15টা মোক এটা কথা কওকচোন আপোনালোকে নিজে কওক ৰাইজৰ দল বৰাকতো আছে নামনিতো আছে পাহাৰতো মই গ'লে কিমান মানুহ হয় নিশ্চয় দেখিছে উজনিতো আছোঁ মধ্য অসমতো আছোঁ উত্তৰ অসমতো আছোঁ আমাৰ কাৰণে 15টা সিট একেবাৰে কম সিট হয়নে নহয় আমি ইমান ধুনীয়াকৈ 15টা সিটৰ কথা কৈছোঁ ইমান কম সিটত গতিকে তেওঁলোকে নিদিব কিয় নিদিলে তেওঁলোকক বা ৰাইজে কি ভাবিব গতিকে মই ভাবোঁ যে এইটো হ'বই মাত্ৰ প্ৰাথমিক প্ৰথম দিনাৰ আলোচনাতে যেতিয়া মই ক'লোৱে যে 80% হৈ গ'ল আৰু 20% তাৰ পিছৰ দিনাৰ আলোচনা 3বাৰটো বহিব লাগিব ন মানুহক অকল 2 দিন বা 3 দিন অপেক্ষা কৰক আপোনালোকে টেনশ্যন কমকৈ লওক মোক আৰু গৌৰৱক টেনশ্যনটো দি দিয়ক নহয় সেইবিলাক মই নাজানো
কোনে ভাঙিব কোনে গঢ়িব খুজিছে নাজানো অৱশ্যকে আমাৰ লগত আলোচনাত বহি আছে আলোচনাত বহি থাকোঁতে তেওঁৰ লিমিটেশ্যনৰ পৰা তেওঁৰ চাগে যিটো গ্ৰীণ ছিগনেল পাইছে সেই ধৰণে তেওঁ ধৰণে কথা পাতিছিলে কিন্তু সভাপতি যিহেতু তাতকৈ বেছি ডিচিশ্যন ল'ব পাৰে ন আৰু সভাপতিয়ে বহি গ'লো ন দুজন সভাপতিয়ে বহি যোৱাৰ পাছত একেদিনৰ ভিতৰতে সেইটো বহুত ওপৰলৈ উঠি গ'ল হা ওৱান ষ্টেপ ফৰৱাৰ্ড বুলি কয় নহয় একদম এইটো 3 ষ্টেপ ফৰৱাৰ্ড হৈ গ'ল এইটো হা আৰু 1 ষ্টেপ ফৰৱাৰ্ড হৈ গ'লে খেলা খতম না সেইবিলাক আপোনালোকে আকৌ এনেই আকৌ নিজা ধৰণে এটা বিশ্লেষণ কৰি কাজিয়া এটা লগাবলৈ ব্যৱস্থা কৰিব খুজিছে সেইটো আমি নাকচ কৰিছোঁ 66 তাত কুচকাজ চলাই আছোঁ আজিৰ দিনটোত 66 66টা চিটত আজিৰ দিনটোত আমাৰ এপ্লিকেশ্যন আহিছে 66টা চিটত এপ্লিকেশ্যন আহিছে 142খন এপ্লিকেশ্যন 145খন এপ্লিকেশ্যন আহিছে 66 চিটত 66 চিটত 145খন এপ্লিকেশ্যন অহাৰ পাছত আমি 15টা চিট যে ল'ব খুজিছোঁ এইটো আপোনালোকে আমাক ধন্যবাদ নিদি নোৱাৰে মানে আমাৰ নিচিনা চেক্ৰিফাইচ কৰা মানুহ পৃথিৱীতে নাই আৰু যিদিনা আমাৰ লগত এলায়েন্স হৈ যাব তাৰপিছত মই যিটো ধুমুহা গতিৰে অসমত কেম্পেইন আৰম্ভ কৰিম সেই ধুমুহাত কোন টিকি থাকিব কোন উপৰি যাব সকলোৱেতো জানেই আপোনালোকে নাই এতিয়া ৰুদ্ৰমূৰ্তি কি এতিয়া হাঁহি মূৰ্তি লৈ লৈছোঁ দেখা নাই জানো ৰুদ্ৰমূৰ্তি এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ এগেইনষ্টত হ'ব আৰু মোৰ ৰুদ্ৰমূৰ্তি দেখিবলৈ পাব নহয় হিমন্ত বিশ্বক এবাৰ এইফালে ধৰিম সেইফালে ধৰিম এফালে গৌৰৱে ধৰিব এফালে মই ধৰিম দুইটা এনে হেচাইড কৰি ব্ৰহ্মপুত্ৰত দলিয়াই দিম হা আছে সিওতো থাকিব ন কিন্তু এতিয়া আমাৰ দুটা কথা পাতি থকা হৈছে না দুটাই কথা পাতি থকা থেংক ইউ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221